বাক্সাৰ অঞ্চলী বাদুলিপাৰাস্থিত 1703 নং প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন। ৰাতিপুৱাৰে পৰা জলাৰোহণ, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ উদযাপন সমিতিয়ে গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে 50খন পতাকা উত্তোলন কৰি বিদ্যালয়, গাঁও আৰু জাতি বৰ্ণৰ লগত সংগত থকা সমবেত সংগীত পৰিৱেশন কৰে। বিয়লি শিক্ষামূলক এক আলোচনা চক্ৰৰ পিছতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। 3 মাঘত ৰাতিপুৱা ভাগত বৰ্ণিল শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ সোণালী জয়ন্তী উৎসৱৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু তাৰ ভিতৰত আজিৰ আমাৰ যিখিনি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী সেইখিনি ইতিমধ্যে কিছু পাৰ হৈ গ'ল আৰু হ'বলগীয়া আছে। তাৰ ভিতৰত সোণালী জয়ন্তী উৎসৱ হ'ল আমাৰ 1703 নম্বৰ অঞ্চলিক প্ৰাথমিক বিদ্যালয়ত, আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 1975 চনৰ এটা খুব শুভ দিনত। আৰু ইয়াৰ মূলতে স্কুলখন স্থাপন কৰাৰ মূলতে এটা সমস্যা আছিল। আমাৰ ইংৰাজীত একাষাৰ কথা আছে, নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন। আৰু তেনেকুৱাই এটা সমস্যা হৈছিল আমাৰ চুবুৰীবাসীৰ কাৰণে, কাৰণ আমাৰ ইয়াৰ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা প্ৰায় 2-1.5 কিলোমিটাৰ দূৰলৈ গৈ অঞ্চলিক চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। গতিকে 50 বছৰ আগৰ কথা। সেই সময়ত যাতায়াত ব্যৱস্থাটো বৰ দুৰ্গম আছিল, জাহি জংঘলৰ পৰিমাণটো বেছি আছিল, খালা বোমা এনেকুৱাকৈ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাবলৈ কেতিয়াবা হয়তো খালত বাগৰি, ক'ৰবাত পিছলি খাই বাগৰি এনেকৈ লুতুৰি পুতুৰি হৈ এনেকুৱা অৱস্থা হৈছিল। আৰু যাৰ ফলত পিতৃ মাতৃসকলেও কোনোবাই যদি স্কুললৈ নাযাওঁ বুলি কয় তেনেহ'লে তাক আৰু যাবই লাগিব বুলি কোৱা এনেকুৱা এটা পৰিস্থিতি নাছিল। আৰু এনেধৰণে তাৰমানে মানুহবিলাকৰ মনত উপলব্ধি হ'ল, যদি এইটোৱে হয় আমাৰ গাঁৱৰ আমাৰ চুবুৰীৰ বহুত ছাত্ৰ ছাত্ৰী স্কুলত নপঢ়াকৈ থাকিব। আৰু সেইবুলি প্ৰথমে কিছুমান অতি পঢ়িত ব্যক্তিৰ অন্তৰ্হিত আহিল আৰু তেওঁলোকৰ চিন্তা চৰ্চাৰ ফচল হিচাপে এই 1703 নম্বৰ অঞ্চলিক প্ৰাথমিক বিদ্যালয় স্থাপিত হ'ল। আৰু সেই বিদ্যালয়ত এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে নামভৰ্তি কৰিলে যিবিলাক নেকি হয়তো বিদ্যালয়লৈ কোনোদিন নগ'লেহেঁতেন, আৰু কিছুমান আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীকো ইয়াত আহি এডমিশ্যন দিয়া হ'ল। এনেধৰণে আহি স্কুলখনে একেবাৰে পূৰ্ণাংগ ৰূপ পালে। আৰু এটা সময়ত স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 150 পৰ্যন্ত আছিল। কিন্তু আজিৰ আধুনিকতাৰ যুগত যিহেতুকে বেচৰকাৰী বিদ্যালয়ত পঢ়োৱাটো এটা কিছুমানৰ কাৰণে সঁচা কথা, কিছুমানৰ কাৰণে চখ। যিবিলাকে পাৰে সেইবিলাকেও পঢ়ুৱায় আৰু নোৱাৰাবিলাকেও এটা হেৰি যায়। যি নহওক তেওঁলোকৰ নিজা কৰে, তথাপি সেইকাৰণে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অলপ কমি গৈছে। আৰু কমি গৈ যিখিনি একেবাৰে লিমিটেড ছাত্ৰ ছাত্ৰী সেইখিনিহে আমাৰ বিদ্যালয়ত আছে। এতিয়া এই বিদ্যালয়খনৰ সোণালী জয়ন্তীত আচলতে আমি 300 ঘৰ পৰিয়ালৰ বাদুলিপাৰা চুবাৰ সকলোৱে উবৰি খাই পৰিছোঁ। আৰু সেইমতে আমাৰ কাৰ্যসূচী প্ৰধান কাৰ্য হিচাপে আজি শিক্ষামূলক আলোচনা চক্ৰ এটা 10:30 বজাত আছে। আৰু কেইগৰাকীমান আমি গণ্যমান্য ব্যক্তিক ইয়াতে আমন্ত্ৰণ জনাইছোঁ। আলোচনা চক্ৰত তেওঁলোকৰ এইবিলাক আগবঢ়াব। সেইদৰে আমাৰ
সন্ধিয়া আছে সাংস্কৃতিক অনুষ্ঠান আৰু সেইখন লোকেলি যিখিনি আমাৰ নেকি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতিভাখিনি ইয়াতে বিকশিত কৰিব আৰু সেইদৰে অহাকালিৰ কাৰ্যসূচীত আছে এখন মুকলি সভা 2 বজাত আৰু সন্ধিয়া যিবিলাক নেকি আমাৰ শিল্পী আমাৰ স্থানীয় শিল্পী আছে স্থানীয় শিল্পীৰ উপৰিও প্ৰফেশ্যনেল শিল্পী প্ৰিয়ংকা পাপৰি গগৈ বুলি এগৰাকী শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে আৰু সেইমতে অহাকালি 12 বজাত সেইটো আমাৰ গতি কাৰ্যসূচীখিনি সামৰণি পৰিব আমি ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচীটো প্ৰথম হ'ল আমাৰ জল আৰোহণ আৰু আচৰিত লাগে জল আৰোহণত বহুগৰাকী মহিলাই অংশগ্ৰহণ কৰিছে প্ৰায় 200-300 আৰু তাৰপিছতে আমি এখন মাংগলিক অনুষ্ঠান পাতিছোঁ মাংগলিক অনুষ্ঠানত আমাৰ আধ্যাত্মিক চিন্তাৰ যিখিনি ব্যক্তি তেওঁলোকে শাস্ত্ৰপাঠ কৰি মংগল কামনা কৰিছে তাৰপিছতে আমাৰ তৰণদাতাসকলৰ কাৰণে তৰণ দুখন উন্মোচন কৰা হ'ল আৰু আহি আমি এতিয়া পতাকা উত্তোলন কৰা হ'ল তেনেধৰণে আশা ৰাখিছোঁ এই গোটেইখিনি কাৰ্যসূচী আমাৰ গোটেইৰে সহযোগত আপোনালোকৰো সহযোগত ভালে পাৰ হৈ যাব হ'ল কি আমাৰ এটা পৰম্পৰাই আছে প্ৰতি মাঘৰ 1 তাৰিখত আমি আমাৰ ইয়াতে বিষ্ণু পূজা পাতোঁ তাতে ধৰ্মসভা আৰু তাত আমি প্ৰতি ঘৰৰ নঙলামুখত এজোপা কলপুলি এখন বিহুৱান আৰাটো আমাৰ পৰম্পৰা তাৰোপৰি অহাকালি আমাৰ এটা বিশেষ অনুষ্ঠান মই অৱশ্যে কোৱা নাছিলোঁ সেইটো সাংস্কৃতিক শোভাযাত্ৰা আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ বাদুলিপাৰাৰ যিখিনি প্ৰতিভা আছে লুকাই যাব খোজা যিখিনি প্ৰতিভা আছে সেই গোটেইখিনি আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ আৰু হয়তো অহাকালি আটাইবিলাকে সেইখিনি দেখিবলৈ পাব আজি আমি আজি নাই বুলি ক'লে 1 বছৰ আগৰ পৰা বহুত কষ্টৰ ফলত আগুৱাই আমি গোটেই ৰাইজে লগ লাগি আজি 1703 নং অঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰাৰ কাৰণে আজি এইখিনি পৰিস্থিতি আমি আগুৱাই আহিলোঁ যিয়ে নহওক আজি আমাৰ ৰাতিপুৱা আছিল জনসাধাৰণ বুলি যিটো আমাৰ পানী তোলা গৈছে ধুনীয়াকৈ আয়তীসকলে ধুনীয়াকৈ পানী তুলিলে ইয়াৰ পিছত গ'ল স্বচ্ছ অভিযান গৈছে আৰু এতিয়া পতাকা উত্তোলন হ'লে গোটেইখিনি 50খনি পতাকা উত্তোলন কৰা গ'ল আৰু এতিয়া আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আহিব আৰু ইয়াৰ পিছত বিভিন্ন ধৰণৰ কাৰ্যসূচী আহি আছে গধূলি সাংস্কৃতিক কাৰ্যসূচী আহিছে গোটেইখিনিকে আমি চলাৰ কাৰণে সকলোৱে মিলি ৰাইজে এইখিনিকে আমি চেষ্টা কৰি আগুৱাই গৈ আছোঁ আৰু এইখিনি